Question number 1. What is the literacy rate of female in Assam as per 2011 census? 2021 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান? শুদ্ধ অপচন হ'ব অপচন সি 66.27%. Question number 2. Who was the first Assamese to qualify Indian Civil Service examination? ভাৰতীয় অসামৰিক সেৱা ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম অসমীয়া কোন? শুদ্ধ অপচন হ'ব অপচন বি আনন্দৰাম বৰুৱা. Question number 3. Who was the first Assamese to become the President of India? ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল? শুদ্ধ অপচন হ'ব অপচন বি ফখৰুদ্দিন আলী আহমেদ. Question number 4. Which is the smallest wildlife sanctuary in Assam? অসমৰ আটাইতকৈ সৰু বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? শুদ্ধ অপচন হ'ব অপচন ডি গৰমপানী. Question number 5. Who was the first Assamese female to win the Gyanpith Award? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? শুদ্ধ অপচন হ'ব অপচন ডি মামণি ৰয়ছম গোস্বামী. Question number 6. Who was the first Assamese to win the Gyanpith Award? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? শুদ্ধ অপচন হ'ব অপচন সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য. তেওঁ মৃত্যুঞ্জয় উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল. Question number 7. The first Assamese book that received the Sahitya Academy Award is? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া গ্ৰন্থ হৈছে? শুদ্ধ অপচন হ'ব অপচন এ বনফুল. Question number 8. Where is the headquarters of Assam Sahitya Sabha located? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? শুদ্ধ অপচন হ'ব অপচন এ যোৰহাট. Question number 9. The Navagraha temple is located on which hill? নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন এ চিত্ৰাচল হিল. চিত্ৰাচল পাহাৰত অৱস্থিত. Question number 10. Which is the largest district of Assam in terms of population as per 2011 census? 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? শুদ্ধ অপচন হ'ব অপচন এ নগাঁও. Question number 11. Which of the following is the source of the Brahmaputra river? তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উৎস? শুদ্ধ অপচন হ'ব অপচন সি চামায়ুংডুং. চামায়ুংডুং হিমবাহে হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উৎস. Question number 12. Where is the Bamboo Technology Park located in Assam? বাঁহ প্ৰযুক্তি উদ্যান অসমৰ ক'ত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন এ ছয়গাঁও. কামৰূপ জিলাৰ ছয়গাঁৱত অৱস্থিত. Question number 13. Who was the first president of Assam Cricket Association? অসম ক্ৰিকেট সন্থাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ অপচন হ'ব অপচন বি গোপীনাথ বৰদলৈ. Question number 14. Who is known as Lion Man of Assam? কাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? শুদ্ধ অপচন হ'ব অপচন এ ৰাধা গোবিন্দ বৰুৱা. Question number 15. Where was the 2023 Assam Sahitya Sabha session held? 2023 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ অপচন হ'ব অপচন সি লখিমপুৰ. Question number 16. Silchar is situated on the bank of which river? Silchar কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন বি
বৰাক Question number 17 Who is known as দেশপ্ৰাণ কাক দেশপ্ৰাণ বুলি জনা যায় শুদ্ধ অপচন হ'ব অপচন এ লক্ষীধৰ শৰ্মা Question number 18 Which of the following district of Assam has the highest population of scheduled tribe নিম্নলিখিত কোনখন জিলাত অনুসূচিত জনজাতিৰ জনসংখ্যা সৰ্বাধিক শুদ্ধ অপচন হ'ব অপচন সি কাৰ্বি আংলং Question number 19 Raimana National Park is located in which district of Assam Raimana ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপচন হ'ব অপচন বি কোকৰাঝাৰ Question number 19 Who had established the Bormon dynasty in Assam অসমত বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ পুষ্য বৰ্মন Question number 20 Who had discovered tea plants in Assam in the year 1823 1823 চনত অসমত কোনে চাহ গছৰ আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি ৰবাৰ্ট ব্ৰুচ Question number 21 When was Pioli Fukon hanged Pioli Fukonক কেতিয়া ফাঁচি দিয়া হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 26 জুলাই 1830 1830 চনৰ 26 জুলাইত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল Question number 22 Which is the smallest national park in Assam অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন Answer option C Rajiv Gandhi Orang ৰাষ্ট্ৰীয় উদ্যান Question number 23 How much percent of total geographical area of Assam is covered by forest অসমৰ কিমান শতাংশ ঠাই বনাঞ্চলে আৱৰি আছে Answer option A 34.21% Question number 24 When was Manas Wildlife Sanctuary declared as National Park মানস বন্যপ্ৰাণী অভয়াৰণ্য কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় শুদ্ধ অপচন হ'ব অপচন এ 1990 1990 চনত মানস বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় Question number 25 Wild horses are found in which of the following national parks of Assam অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় শুদ্ধ অপচন হ'ব অপচন এ ডিব্ৰু চৈখোৱা